নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ সন্দিকৈ কলেজ উপন্যাসৰ ৩৫ নং খণ্ড। কাশ্যু নৈখন বৈ থাকে পাহাৰী খৰস্ৰোতা নৈ। কাশ্যু নৈৰ দুয়োপাৰে বিস্তীৰ্ণ সমতলত কেইবাখনো গাঁও, তীব্ৰতী মানুহৰ গাঁও। সেই সমতল ভূমি শীতৰ দিনবোৰত প্ৰায়েই বৰফে পুতি থয়। গ্ৰীষ্ম অহাৰ লগে লগে বৰফ গলি চৰণীয়া পথাৰবোৰ ওলাই পৰে। তাত ঘাঁহনিবোৰ দেখা যায় তেতিয়া। কিনি সেই গাঁৱতে জন্মিছিল। সিহঁতৰ সৰু ঘৰখনত দুজন ককায়েক, এজনী ভনীয়েক, মাক দেউতাক আৰু তাই। দেউতাকে দোকান দিছিল। কাশ্যুৰ পাৰে পাৰে খচ্চৰত উঠি দেউতাক লাচালৈ যাবৰ দিনা তাইৰ যে মনটো কি বেয়া লাগি আছিল। কাৰণ জানিছিল তাই ব্যৱসায়ৰ কামত যোৱা দেউতাক ভালেমান দিন ঘৰলৈ নাহে। ইফালে চীনৰ অত্যাচাৰ, শোষণ, দমনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। তীব্ৰতৰ স্বাধীনতাত হস্তক্ষেপ কৰিছিল চীনে। দেউতাকহঁতে কোৱা শুনিছে তাই, ব্ৰিটিছেই ভেদনীতিৰে খালে তীব্ৰতখন। স্বাধীন তীব্ৰতক ঢাল হিচাপে লৈ চীনক আধিপত্য প্ৰতিষ্ঠাৰ সুযোগ দিলে। এসময়ত এই দুৰ্গম তীব্ৰতত ৰাজত্ব কৰিবলৈ ব্ৰিটিছেও ইচ্ছা কৰা নাছিল। মালভূমি হ'লেও অজস্ৰ পৰ্বতৰ উঠা নমাবোৰৰ বাবে সুগম নাছিল তীব্ৰত। তাৰোপৰি অলেখ গিৰিপথৰ বাবে তীব্ৰত আক্ৰমণ সহজ নাছিল। শীতৰ দিনবোৰত গিৰিপথবোৰ বৰফে বন্ধ কৰি পেলাইছিল। কিন্তু তাৰ পাছতো ব্ৰিটিছ আহিছিল তীব্ৰতলৈ। সহজ সৰল বহিৰ্বিশ্বৰ পৰা বহু দূৰৈত তীব্ৰত হঠাৎ গুৰুত্বপূৰ্ণ হৈ পৰিছিল ব্ৰিটিছৰ বাবে। য'ত উশাহ লোৱাত কষ্ট হয়, অক্সিজেন কম, তেনে আচহুৱা ঠাইতো ব্ৰিটিছে আক্ৰমণ কৰি তীব্ৰত নিজৰ অধীনলৈ আনিছিল। ব্ৰিটিছৰ চালাকিৰ বাবে তীব্ৰতীয়ানসকলৰ আজিৰ দুৰৱস্থা বুলি কিনিৰ দেউতাকহঁতে ভাবিছিল। নহ'লে চীনে ইমান দাদাগিৰি কৰিব নোৱাৰিলেহেঁতেন। অথচ প্ৰথমে ব্ৰিটিছেই দালাই লামাক খেদিছিল চীনলৈ। চীনে তাৰ সুবিধা গ্ৰহণ কৰি লামাক আশ্ৰয় দিছিল। তাৰ পাছত সেই চীনেই লামাকে নহয়, সমগ্ৰ তীব্ৰতকে জ্বলা-কলা খুৱাইছিল। সীমাৰ বিবাদ, ভূমি দখল। জ্বলি পকি উঠিছিল তীব্ৰতীয়ানসকল। চীন তেওঁলোকৰ বাবে ঘৃণনীয় এটা শব্দ হৈ পৰিছিল। কানিয়া বুলি খ্যাত তীব্ৰতীয়ানসকলক চীনৰ বিৰুদ্ধে জ্বলি পকি উঠিছিল, বিদ্ৰোহী হৈ উঠিছিল। তীব্ৰতৰ ৰাজনৈতিক গুৰুত্ব বাঢ়িছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। বিশেষকৈ চিৰবৈৰী ৰাছিয়াৰ পৰা নিজৰ উপনিৱেশ ভাৰতক ৰক্ষা কৰিবলৈ তীব্ৰতক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল ব্ৰিটিছে। চিৰবৈৰী ৰাছিয়াৰ আগ্ৰাসনতকৈ বন্ধুসুলভ চীনৰ আগ্ৰাসনক নিজৰ স্বাৰ্থত তীব্ৰতৰ ক্ষেত্ৰত ব্ৰিটিছে সমৰ্থন কৰিছিল। কেইবাখনো চুক্তি সম্পাদন হৈছিল ইংলেণ্ড, চীন আৰু তীব্ৰতৰ প্ৰতিনিধিৰ মাজত, য'ত আওপকীয়াকৈ তীব্ৰতৰ স্বাধীনতাক পদদলিত কৰা হৈছিল। কিনিৰ দেউতাকহঁতে এইবোৰ কথা আলোচনা কৰিছিল। চীন আহি আছে, তাতকৈ ভয়ংকৰ কথা একোৱেই নাছিল। সেইকাৰণে বনিজলৈ যোৱা দেউতাকৰ কথা ভাবি দুখ লাগিছিল তাইৰ। মাকেও বৰ বিষণ্ণ হৈ দেউতাকৰ বাবে দিনৰ পিছত দিন ৰৈ আছিল। সেই দিনবোৰেই আছিল আটাইতকৈ ভয় লগা। দেউতাক ঘৰৰ পৰা ওলাই যোৱা দিনবোৰ। সিদিনাহে ভাল লাগিছিল, যিদিনা দেখিছিল সোণালী বালিৰ ওপৰেৰে মানুহ উঠি অহা খচ্চৰকেইটা। খচ্চৰত মালপত্ৰ বোজাই দি দেউতাক আৰু তেওঁৰ বন্ধুবোৰ আহিছিল গৃহাভিমুখে। চীনৰ ৰংচঙীয়া সামগ্ৰী, কাশ্মীৰৰ কাপোৰ। নাই, কিনিহঁতে তীব্ৰতৰ বহু ঠাই দেখা নাই। চাংপো দেখা নাই, লাচা দেখা নাই। নিজৰ গাঁওখন, ওচৰৰ গাঁওকেইখন যি কেৱল সেয়াই চিনাকি। ক'ৰবাতহে দুই এটা ৰেডিঅ' আছিল। তাতো চীনা মাত কথা, গান বাজিছিল। সন্ত্ৰাসৰ সময়। চীনক মানি লোৱা নহ'ব, অথচ সিমান শক্তিও নাছিল তীব্ৰতৰ। তীব্ৰতৰ ধনী মানুহবোৰ লাহ-বিলাসত মত্ত আছিল, দুৰ্নীতি কৰিছিল। যুদ্ধকে শৰণ লৈ সাধাৰণ মানুহবোৰ জীয়াই আছিল।
ছালগুমৰ খেতিৰ মাজৰ পৰা কিনিহঁতে আকাশেদি উৰি যোৱা উৰাজাহাজবোৰক চিঞৰি চিঞৰি মাতিছিল। ছালগুমৰ পথাৰবোৰ শীতত বৰফে এনেকৈ ঢাকিছিল যে তাত পথাৰ থকা কথাটো সপোনতো ভাবিব নোৱাৰি। আনকি কাইশ্ৰু নদীখনো বৰফে পুতি পেলাইছিল কেতিয়াবা। সেই দিনবোৰ আছিল চীনৰ আক্ৰমণৰ শংকাতকৈ ভয় লগা। ৰ'দ নোলাইছিলেই, পানীৰ অভাৱ হৈছিল, আনকি অক্সিজেনৰ অভাৱেও কষ্ট দিছিল। ইয়কৰ গোবৰ জ্বলাই জুই ধৰিছিল আৰু তাৰ চেঁচা পৰি যোৱা দেহা উষ্ণ কৰিছিল। আৰু সেই জুইত সেকিছিল ভেড়া, পোৰা ভেড়াৰ মাংস খাই শক্তি আৰ্জিছিল। কেতিয়াবা চীনা গাহৰিৰ মাংসৰ লগত ৰুটি খাইছিল। দেউতাকহঁতে খাইছিল বগা মদ-চাং। আৰু নিচা লাগিলে গাঁৱৰ মানুহবোৰে চীনাহঁতক গালি পাৰিছিল। চীনৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি হৈ আহিছিল মানুহৰ। সৰল মানুহবোৰ হিংস্ৰ হৈ আহিছিল। চীনৰ সৈন্যবোৰ সোমাই আহি নিৰ্যাতন কৰিছিল মানুহক। বৰফৰ ওপৰেদি বৈ গৈছিল ৰক্তস্ৰোত, তীব্ৰত যেন ৰঙা বৰফৰ দেশ। কাইশ্ৰু নদীত পেলাই দিয়া মৰা শৱবোৰ বৰফে পুতি পেলোৱা বাবে বহুদিনলৈ নেগেলাকৈ আছিল। চীনৰ নিৰ্যাতন তীব্ৰ হৈ আহিছিল। দালাই লামাৰ নেতৃত্বত তিব্বতীয়ানসকলে সেই নিৰ্যাতন আৰু হেৰুওৱা স্বাধীনতাৰ বাবে সংঘবদ্ধ হৈ সংগ্ৰাম আৰম্ভ কৰিছিল। দালাই লামাক বিচাৰি চীনে তীব্ৰ অভিযান চলাইছিল তিব্বত মালভূমিত। বুদ্ধৰ দেশত তেজৰ পূজা। দালাই লামাৰ স্বনিৰ্বাসিত হ'বলৈ বাধ্য হৈছিল। আৰু কাইশ্ৰুৰ পাৰৰ গাঁওবোৰৰ মানুহবোৰ জীৱনৰ মমতাত খচ্চৰৰ পিঠিত উঠি নামি আহিছিল তললৈ, ভাৰতবৰ্ষ অভিমুখে। শেষবাৰৰ বাবে বিতাড়িত মানুহবোৰে নিজৰ গাঁওবোৰক চাই লৈছিল। চকুত দুটোপাল চকুলো। বিদায় কাইশ্ৰু। যদি ভাগ্যত আহে আকৌ লগ পোৱা যাব, উভতি আহিম। ক'ত আৰু খাবলৈ পোৱা যাব ইয়াকৰ ষ্ট্ৰু, ক'ত আৰু খাবলৈ পাব মাখন দিয়া চাহ। আমি ক'লৈ যাম দেউতা? অন্ধকাৰ ভৱিষ্যতলৈ আই। দেউতাকৰ কথাৰ অৰ্থ কিনিয়ে বুজি পোৱা নাছিল। মালভূমি, নদীৰ পাৰ, ওখ চাপৰ টিলা, শিলাখণ্ড পাৰ হৈ মানুহবোৰ ভাৰতবৰ্ষ পাইছিল। ছিকিম, গেংটক, নিজৰ দেশৰ পৰা বিতাড়িত মানুহবোৰ। চীনে অকথ্য নিৰ্যাতনেৰে খেদি পঠিওৱা মানুহবোৰ। কথাবোৰ কৈ থাকোঁতে কিনিৰ চকু চলচলীয়া হৈ পৰিল। গেংটকৰ পৰা আমাক দিল্লীলৈ লৈ আনিলে ভাৰত চৰকাৰে। দালাই লামায়ো আহি ভাৰতত আশ্ৰয় লৈ আছিল। আকৌ তিব্বতলৈ মন নাযায়নে যাবলৈ? কিয় নাযাব? নিজৰ মাকক কোনে চাব নিবিচাৰে? 14 বছৰ বয়সতে কাইশ্ৰু নদী এৰি আহিছোঁ। সকলো মনত আছে, চিনেমাৰ দৰে। যেন সিদিনাৰহে কথা। ভগনীয়া হোৱাৰ সমান দুখৰ কথা একো নাই। আমি চীনৰ গ্ৰাসৰ পৰা তিব্বতৰ মুক্তি বিচাৰোঁ, আকৌ উভতি যাব বিচাৰোঁ। কিনিৰ চকুৱে মুখে স্বাধীনতা হেৰুৱাৰ দুখ, নিজক হেৰুৱাৰ দুখ। ভাৰতে আমাক আশ্ৰয় দিছে, খাদ্য দিছে, আমি কৃতজ্ঞ। ভাৰতে আমাক স্বাধীনতা দিয়াটোও বিচাৰোঁ। কিন্তু তিব্বতৰ দৰে কোনো কামত নহা দেশখনৰ কথা আন ৰাষ্ট্ৰবোৰে কেতিয়াও নাভাবে। আমি ইয়াত এতিয়াও মদ বনাওঁ। বহুতে কয় মদবোৰ নৰ্থ ইষ্টৰ দৰে একেই। গাহৰি মাংস নৰ্থ ইষ্টৰ দৰে একেই। হ'ব পাৰে। এয়া কিন্তু আমাৰ নিজৰ চাং মদ। কথাবোৰ শুনি নীলাঞ্জনৰ দুখ লাগিছিল। এনে লাগিছিল পৃথিৱীখন দুৰ্ভগীয়া মানুহেৰে ভৰি আছে।